জগতক জানিবৰ কাৰণে, জীৱ জগতে বুজিবৰ কাৰণে, জীৱ জগতক বিশেষকৈ জীৱৰ শ্ৰেষ্ঠ মানৱক এই যান্ত্ৰণা যে মানৱ জন্মটো পাই, মানৱ জন্মৰ যিটো প্ৰকৃত ৰহস্য বা মানৱ জন্মত আচলতে যিটো কৰিম বুলি আমি ভগৱন্তক প্ৰাৰ্থনা জনাইছিলোঁ আৰু কৰিম বুলি আহি যি নীতি নিৰ্দেশনাৰ মাজত নাথাকি যদি আমি তাক যদি আমি অন্য পথেৰে গতি কৰা যায় বা মানৱ জাতিৰ মাজত বা মানৱ জীৱনৰ মাজত যিখিনি নকৰিবলগীয়া তাক কৰিলে তাৰ পৰা কি কি ফল ক'ত পোৱা যায়, যমে আমাক কেনেধৰণে তাৰ শাস্তি দিব, এই বিষয়ে অজামিল উপাখ্যানৰ এই অধ্যায়ত বিশেষকৈ বৰ্ণনা কৰা হৈছে, দৃষ্টি আকৰ্ষণ কৰা হৈছে, যাৰ কাৰণে যাতে বিশেষকৈ জীৱশ্ৰেষ্ঠ মানুহে সেই অপৰাধবিলাক নকৰি, অপৰাধ মুক্ত হৈ, অপৰাধ সংগঠিত নকৰি যাতে মানৱ জীৱনৰ প্ৰকৃত যি লক্ষ্য, যি উদ্দেশ্য তাৰ প্ৰতি ধাবিত হওক। আৰু গুৰুজনৰ প্ৰপন্ন শিষ্য মাধৱদেৱে লিখিছে যে এটা ঘোষাত লিখিছে যে দেহ ধন জন অৰ্থ লোভে পাখণ্ড বুদ্ধিয়ে যিটো লয় তাকো হৰি নামত আগিতে শীঘ্ৰে নপাৰে, কিন্তু অপৰাধ শূন্য পুৰুষজনক সদ্যে নামে তাৰিব পাৰে। অপৰাধ শূন্য হৈ আগবাঢ়িলে আমাক নামে ক্ৰিয়া কৰে আৰু তাকে অল্পমতি মনুষ্যৰ বুজিব পৰাকৈ যাতে বুজি যাতে যিখিনি অকৰণীয়, যিখিনি অকৰ্ম তাক নকৰি যাতে প্ৰকৃত কৰ্মৰে পথেৰে আগবাঢ়ক, তাৰ কাৰণে এই বৰ্ণনাখিনি আমাৰ মাজলৈ আগবঢ়াই দিছে। ইয়াত এতিয়া দিছে বৃক্ষত বসৱে পক্ষী মাৰৈ বিন্ধি কুলে, তাকো যম দূতে ধৰি বসাৱে ত্ৰিশূলে। বাপু এইখিনি হৈ গ'ল। কৃষ্ণ দাস প্ৰভু, হয় হয়, এইখিনি হৈ গ'ল। এই এতিয়া 59 পিছত কালি আমি পঢ়িছিলোতো, গতিকে আমাৰ মনত আছে, আমি পাঠ কৰিছিলো, গতিকে আমাৰ মনত কথাটো আছে। তেতিয়াহ'লে আপোনাৰ হ'ব, আপুনি যদি এই পাঠটোৰ যদি শেষৰ পদলৈকে গাইছে তেতিয়ালৈকে 59লৈকে শেষ হ'ল। পাছে তাক সেহি পশু পাই কাটি কাটি শৰীৰৰ মাংস চিন্তি খাই, ইয়ালৈকে আপুনি যদি শেষ কৰিছে তেতিয়াহ'লে 60ৰ পৰা হ'ব, 59লৈকে যদি শেষ হৈছে 60ৰ পৰা হ'ব। হয় বা 60ৰ পৰা আৰম্ভ হ'ব। হয় হয়, কৃষ্ণ কৃষ্ণ, ঠিক আছে। কুকথা কহ যিটো তেজী হৰি কথা, যত পুণ্য কৰি আছে সিটো বৃথা, তম নৰকত পৰৈ দুটে ধৰি আনি, জিভাক উভাৰৈ কাক বৰ্জদন্তে হানি, হেনয়ন ৰক আছে সহস্ৰ সংখ্যাত, মুখ্য বাচি কিছু কহিলো মাত, সকলে নৰক পাপী ভুজয় অনুগ্ৰহ
কৃষ্ণ পৰম শ্ৰদ্ধাৰ আজিৰ এই অনুষ্ঠানত মোবাইল যোগে সংযোজিত হৈ কৃষ্ণ কথা পান কৰা ৰসজ্ঞ ৰসত চতুৰ বাপ বান্ধৱ আই মাতৃ বিশেষকৈ পুণ্যশ্লোক প্ৰমোদ শইকীয়া প্ৰভু চিত্ৰ হাজৰিকা ডিম্বেশ্বৰ চুতীয়া বাপৰ মই কথা শুনিছো আজি এইমাত্ৰ শুনিলো মই তথাপিতো মই খবৰ ল'ম তাৰপিছত নিভাই কণিকাই দিব্য গগৈ সকলোটিলৈ মোৰ ভক্তিভৰা সেৱা নিবেদিছো আৰু আজিৰ এই মহাবৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ শ্ৰীমদ ভাগৱতত অজামিল উপাখ্যানত যি নৰকৰ বৰ্ণনা দিয়া হৈছে ইয়াত নৰকৰ বৰ্ণনাখিনি ইতিমধ্যে আপোনালোকসকলক পাঠ কৰি শুনালে প্ৰভু ভগৱানে মানে কালি চিত্ৰ হাজৰিকা বা বিয়াৰ আগৰ যিসকল বাপ আছিলে সকলোবিলাকে কি কি কৰ্মত পতিত হলে জীৱই বিশেষকৈ মানুহে কি কি পাপ ভুগিবলগীয়া হয় আৰু সেই পাপবিলাকক ভুগিবলৈ যাওঁতেনে বা সেই পাপ কেনেদৰে আমি ভুগিব লাগে এই কথাবোৰ সুন্দৰভাৱে বৰ্ণনা নিশ্চয় বাপসকলে নকৰাকৈ থকা নাই ইয়াত এটা কথা কৈছে মোৰ ভাগত আমাৰ ভাগত পৰিছিল যে কুকথা কহয় যিটো তেজী হৰি কথা যত পুণ্য কৰি আছে সিও হৈ বৃথা তম নৰকত পৰৈ দুটে ধৰি আনি জিভাক উভাৰৈ কাক বৰ্জ্য দন্তে হানি হেনয় নৰক আছে সহস্ৰ সংখ্যাত তেনেধৰণৰ নৰক মুখ্য কেইখনৰ 28 খনৰ বৰ্ণনা ইয়াত দিছে কিন্তু আমি জানো যে 84 লক্ষ জনী পৰিভ্ৰমণ কৰিবলগীয়া হয় জীৱয়ে কৰ্ম বিৱৰ্তনত জীৱৰ জন্ম মৃত্যু চক্ৰত যেতিয়া আমি সংসাৰলৈ আজাদ কৰিবলগীয়া হয় 84 লক্ষ জনী আমি পৰিভ্ৰমণ কৰিব লাগে আৰু এই 84 লক্ষ জনীত 84 লক্ষ নৰকত আমি পতিত হ'ব লাগে কাৰণ হি আমি বা জীৱটোৱে যি কৰ্মৰ ফলৰ দ্বাৰা যি জন্মত প্ৰাপ্ত নহও কিয় হি যি জন্মই নাপাও কিয় যি জুনিত তাৰ গতি নহওক কিয় সি প্ৰথম কথা যে সি ডাঙৰ হ'ব লাগিব মাতৃৰ গৰ্ভত সাগৰ সদৃশ মাতৃৰ গৰ্ভত সি ডাঙৰ হ'ব লাগিব যি জুনিতে নাযাওক তে যাওঁতেনেও পথ নৰক আৰু ওলাই অহাৰ পথ নৰকেই কাৰণ এই সংসাৰলৈ আয়াজাত কৰাৰ পথ নৰক সেইকাৰণে কৈছে যে সংসাৰত যত কি বুলি কয় ইটো গৃহবাস নৰকৰ পথ আৰু এই অনৰ্থ হৈ থকা এই সংসাৰলৈ অহা যোৱাৰ ক্ষেত্ৰত আমি যিমানবোৰ জন্ম গ্ৰহণ কৰিম প্ৰত্যেকতে আমি নৰক যান্ত্ৰণা ভুগিব লাগিব সেইকাৰণে কৈছে অসংখ্য নৰক আছে কিন্তু ইয়াত এটা একদম খাটাং স্পষ্টীকৰণ এটা দিছে শাস্ত্ৰই আমাক ভাগৱতে স্পষ্টীকৰণটো হৈছে যে কি কু কথা কহয় যিটো তেজী হৰি কথা যত পুণ্য কৰি আছে সিও হৈ বিঠা আৰু প্ৰথম স্কন্ধ ভাগৱতত সৌনকে সুতক কৈছে যে কৈও কৃষ্ণ কথা সুত জনমতে তৰু যে তুমি কৃষ্ণ কথা কোৱা কাৰণ গ্ৰাম্য কথা কথনে মই লীন हुए বাণী আকৌ শুদ্ধ কৰো কৃষ্ণ কথাক বখানি যে গ্ৰাম্য কথা কথনে গ্ৰাম্য কথা পাতি থাকিলে আমাৰ বচন বিলাক বোলে অশুদ্ধ হৈ যায় মানে অৰ্থাৎ আমাৰ বাক্য মানে শুদ্ধ হৈ নাথাকে সেইকাৰণে আৰু কৃষ্ণ কথা বিহীন যিমান কথা আছে কৃষ্ণ কথা বিহীন যিমানবোৰ সাংসাৰিক জীৱনৰ কথা আছে সেই কথাবোৰ আচলতে প্ৰকৃত কথা নহয় কাৰণ তাৰো এটা উদাহৰণ আছে যি বিদ্যাৰ দ্বাৰা ঈশ্বৰক জনা নাযায় সেয়া কেতিয়াও বিদ্যাই নহয় বুলি কৈছে যি লাগিলে আমি ডিগ্ৰীধাৰী বিভিন্ন বিদ্যা আছে বিভিন্ন মানে শিক্ষাৰে আমি শিক্ষিত হ'ব পাৰো যদি আমি সেই শিক্ষাৰে যদি কৃষ্ণক নাজানো তেতিয়া সেই শিক্ষাও বোলে শিক্ষা নহয় বুলি কৈছে বিদ্যা নহয় বুলি কৈছে আৰু যি বিদ্যাৰ দ্বাৰা কৃষ্ণক জনা যায় সেয়াহে প্ৰকৃত বিদ্যা বুলি কৈছে আৰু সেই কাৰণে যে যি কথাত যিখিনি বাক্যত কৃষ্ণ কথা নাথাকে সেইটো উচিষ্ট গৰ্তৰ সমান বুলি কৈছে এইফালৰ পৰা আমি ধৰিব পাৰো যে য'ত কৃষ্ণ কথা আমি যদি ব্যৱহাৰ নকৰো বা য'ত কৃষ্ণক প্ৰকাশ হোৱা নাই য'ত কৃষ্ণৰ কথাৰ শক্তি নিৰ্গত হোৱা নাই সেইবোৰ কথা আচলতে কুকথাত পৰিব আৰু সেই কথাবিলাক পাতি থাকিলে কি হয় বুলি কৈছে যে
আমাৰ পুণ্যবোৰ নষ্ট হৈ যায়। বহুত কষ্ট কৰি আমি পুণ্য সঞ্চয় কৰোঁ আৰু সেই পুণ্যবোৰ কুকথা পাতি থাকিলে নষ্ট হৈ যায়। আৰু তেনেকুৱা কুকথা পাতি আৰু নাম অপৰাধত চাব, নাম অপৰাধত সুন্দৰভাৱে তাত প্ৰকাশ কৰা হৈছে যে মানে ভগৱন্তৰ গুণানুকীৰ্তন কৰাৰ সময়ত কেনেধৰণে কি কৰিব লাগে, আন কথা পাতি থাকিলে কি কৰে, এই কথাবোৰ ইয়াৰ পৰাই নিছে। বৰ্জদন্ত কাকে যে কামোৰা মানে তাক জিভা উঘাৰিব বুলি কৈছে, মানে কৃষ্ণ কথাৰ পতাৰ সময়তে হওক বা অন্যান্য সময়ত যদি এনেকুৱা কথাবোৰ পাতি থাকে তেতিয়া কাকে তাক ইয়াত কাক বুলি কৈছে। কাক মানে কাউৰী, আৰু কাউৰীৰ দাঁতবিলাক বৰ্জসম কঠিন টান আৰু ডাঙৰ ডাঙৰ, আৰু সেই হেৰিৰে দাঁতেৰে বা সেই কাকবিলাকে আমাৰ জিভাবোৰ মানে উভাৰি খায়। এতিয়া বাপে আজি প্ৰথমতে এটা প্ৰশ্ন মই শুনিছিলো আৰম্ভ নোহোৱাৰ আগতে, এজন বাপে সুধিছিল যে এটা জীৱই গতি কৰে, এটা শৰীৰ ত্যাগ কৰাৰ পিছত আন এটা শৰীৰত প্ৰৱেশ কৰে। এটা শৰীৰ ত্যাগ কৰাৰ পিছত যেনেকৈ এটা উদাহৰণটো দিছে যে এডাল জোকে এডাল তৃণ পোৱাৰ পিছত অন্য এডাল তৃণত যেতিয়া ধৰে তেতিয়া ইডাল তৃণত ত্যাগ কৰে। তেনেকৈ জীৱৰ জন্ম মৃত্যু চক্ৰ চলি থাকে। এতিয়া বাপে তাত এতিয়া প্ৰশ্নটো আনিছে যে ইমান দিন যদি পৰিয়েই থাকে তেতিয়াহ'লে যিহেতু জীৱটোৱে ইটো শৰীৰ ইয়াৰ পিছত সিটো শৰীৰত গুচি যায়, তেতিয়াহ'লে তেওঁক শাস্তি দিলে ক'ত, বহু কাল শাস্তি ক'ত দিলে, এনেকুৱা এটা প্ৰশ্ন এটা আজি ৰাতি প্ৰথমতেই ভাগৱত পাঠ নোহোৱা আগতেই আহিছিলে। এতিয়া বাপ আপোনাৰ প্ৰশ্নটোৰ উত্তৰ এনেকুৱাকৈ আহিব যে আমাৰ যি যে শৰীৰ আছে, আমাৰ যিটো এতিয়া শৰীৰ, আমাৰ এই শৰীৰটোৰ নাম কোৱা হৈছে চিন্ময় শৰীৰ বা এইটো হৈছে বিনাশী শৰীৰ। আৰু এটা শৰীৰ যদি আমি লাভ কৰো, যদি আমাৰ কৰ্ম যদি ভাল কৰো, ঈশ্বৰ আৰাধনা যদি কৰো, তেতিয়াহ'লে আমি বৈকুণ্ঠলৈ যদি যাবলগীয়া হয়, তেতিয়া চাৰি সিদ্ধ এটা মানে যিটো আমি দিব্য পাম, সেই শৰীৰটো হৈছে চতুৰ্ভুজ ৰূপত ভগৱন্তৰ লগত সাৰূপ্য ৰূপ লাভ কৰা যিটো শৰীৰ লাভ কৰিম, সেইটো হৈছে দিব্য শৰীৰ। সেইটো যদি বৈকুণ্ঠলৈ যাবলগীয়া হয় তেতিয়া আমাৰ এই শৰীৰটো প্ৰাপ্ত হব। আৰু যদি যম নগৰলৈ যাবলগীয়া হয় তেতিয়া তাত যিটো শৰীৰ লাভ কৰিম সেই শৰীৰটো হৈছে যাতনা শৰীৰ। এই যাতনা শৰীৰটোত যেনেকৈ অজামিলৰ জীৱ পাজ কৰি পাছ হাত কৰি মানে ভৰাই লওঁতেনে, ক'ত ভৰাই লওঁতেনে এটা বিনাশী শৰীৰটোৰ পৰা উলিয়াই যাতনা শৰীৰটোত ভৰাবলৈ যমদূতে যা কৰোতেনে ভয়ে অজামিলে পুত্ৰক ডাকিল আই নাৰায়ণ বুলি। মানে বিনাশী শৰীৰটো মানে আমাৰ এই শৰীৰটো, অৰ্থাৎ অজামিলে ব্ৰাহ্মণৰ জন্মত তেওঁ যিটো শৰীৰ লৈ অকৰ্মবিলাক কৰি তেওঁ বেচাত পেটি থৈ যেতিয়া ধৰ্ম নষ্ট হৈ গল আৰু তেতিয়া যমদূত কেইটাই নিবলৈ আহিছিল, সেইটো হৈছে বিনাশী শৰীৰ, যিটো আমি এই সংসাৰত লাভ কৰিছো। পঞ্চভূতৰে গঠিত এই শৰীৰটো, এই পৃথিৱীৰ যি সম্পদ পাঁচটা ভূতৰে এই গঠিত হৈছে, আকৌ আমি ইয়াত যাবৰ সময়ত থৈ যাব লাগিব। আত্মাটো কিন্তু গুচি যাব। এই আত্মাটোক সেই যাতনা শৰীৰত ভৰাই যদি আমি যমনগৰলৈ যাবলগীয়া হয়, যাতনা শৰীৰত ভৰাই নৰক যান্ত্ৰণা দিবৰ কাৰণে আমাক লৈ যায়। আৰু এটা জীৱ আছে যিটোৱে মানে এনেকুৱা মহাপাপ কৰে, সেই জীৱটোক কি কৰে ভগৱন্তই বা যমে তাক যাতনা শৰীৰতো নভৰাই সেই নি লৈ এটাকে তমুময় নৰক চিৰকালৰ কাৰণে, মানে চিৰকালৰ কাৰণে তমুময় নৰকৰ ভাণ্ডাৰত তাক পেলাই থৈ দিয়ে। তাৰ ইমানেই পাপী হৈ যায়, তাক মানে শাস্তি দিয়াৰ আগতে তাক তমুময় নৰকত পেলাই থৈ দিয়ে বহু কাল। আৰু সি তাতে তমুময় মানে অন্ধকাৰ, নৰকটো নৰকেই গোটেই অন্ধকাৰ, তেনেকুৱা নৰকত পেলাই থৈ দিয়েগৈ। আৰু যদি আমি শাস্তি খাবলগীয়া হয়, ইয়াতে বৰ্ণনা দিয়া আছে মানে 1,00,000 মণ্ড 75, মানে 75,000 কিলোমিটাৰ বাট, উত্তপ্ত বালি আৰু ওপৰৰ ফালে সূৰ্যৰ তাপ আৰু যাতনা শৰীৰত ভৰাই পিছপিনে যমদূতে আপোনাক ঠেলি লৈ যাব বালিত, তপ্ত বালিত। কোনটো শৰীৰ? যাতনা শৰীৰটো। এই যাতনা শৰীৰটোতে আমাক নৰক যান্ত্ৰণা দিয়েই থাকিব। পিছত আমি চিত্ৰভাযোগ্য বাপু আছে, কথাটো আলোচনা কৰিব। আৰু ইয়াত এতিয়া কৈছে তম নৰক কত পৰৈ, তম মানে অন্ধকাৰ চন্ন নৰকত আমাক পেলাই দিব। পেলাই দি কাকৈ জিভা মানে টানি খাব। কাক খাব? যিয়ে কৃষ্ণ কথা নকৈ মানৱী জনম পাই হৰি নভজিলে, হৰি নভজি যি অন্যান্য গ্ৰাম্য কথাৰে জীৱন অতিবাহিত কৰিছে, সেই লোকসকলক কি কৰিব বা তেনে জীৱক
এইবোৰ শাস্তি বিধান দিয়া আছে। মুখ্য বাকীখিনি কলে সকলে নৰক পাপী ভুঞ্জয় অনুক্ৰমে মহাভয়ংকৰ ৰূপে দণ্ডী কৰৈ জমে। আৰু মহাভয়ংকৰ আৰু যিকেইটা যমদূত বা এই যি যমদূতক বৰ্ণনা কৰা হৈছে সেই যমদূত কেইটা অন্য কতো নাথাকে। যমদূত কেইটা বৰ্তমান মোৰ লগত আছে, আপোনাৰ লগত আছে, সকলোৰে লগত আছে। আমি চিনি নাপাওঁ। এই যমদূত কেইটাক দমন কৰিব লাগিব আৰু সেই যদি আমি দমন কৰাৰ ব্যৱস্থাটো যদি নকৰো তেতিয়াহ'লে এই যমদূত কেইটাই আমাক তালৈ লগত লৈ যাব। আৰু এই যমদূত কেইটা কোন কেইটা আমাৰ লগত আছে এতিয়া, যিকেইটা আমাৰ আটাইতকৈ সাংঘাতিক ৰিপু, তাৰ ভিতৰত 3টা আৰু শ্ৰেষ্ঠ। এইকেইটা হৈছে যতেক অনৰ্থ আছে সংসাৰত তাতে 3বিধ সাৰ, কামৰ ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। মানে অনৰ্থ যিকেইটাই আমাক আত্মাক নৰকৰ পথত গতি কৰাবৰ কাৰণে অহৰ্নিশে ব্যগ্ৰ হৈ থকা আমাৰ 3জন বন্ধু হৈছে আটাইতকৈ মানে বিশ্বাসঘাতক বন্ধু হৈছে। সেইকেইটা হৈছে কাম, ক্ৰোধ আৰু লোভ। আৰু এই কাম, ক্ৰোধ, লোভৰ পৰৱৰ্তী পৰ্যায়টো হৈছে কপবাত আৰু পিত। মানে যি মানুহ অত্যন্ত লোভী হব তাৰ শেষৰ পৰ্যায়ত কপ হব। আৰু যি মানুহ অত্যন্ত কামী হব সেই মানুহৰ বাত হব। আৰু যি মানুহ অত্যন্ত ক্ৰোধী হয়, বিজ্ঞানসন্মতভাৱে ইয়াৰ আছে, যি মানুহ অত্যন্ত ক্ৰোধী হয়, চাব যে এজন মানুহ যেতিয়া খং উঠে তাৰ চাব চকুটুকু লাল পৰি যায়, গাল মুখ ৰঙা পৰি যায়, তেজবোৰ ব্ৰেইনৰ ওপৰলৈ গুচি আহে আৰু তাৰ পৰা এটা পাৰ্শ্বক্ৰিয়া হয়। তাৰপিছত যিবিলাক মানে পাৰ্শ্বক্ৰিয়া ঘটে তাৰ পৰা কিছুমান ৰস নিৰ্গত হয় আৰু সেই ৰসবিলাকে আমাৰ দেহত পিছত গৈ আমাক মানে পাকস্থলীত সি জমা হয় আৰু তাৰ পৰা আমাৰ পিত্ত বেমাৰটো জন্ম হয়। আৰু সেই কফ বাত পিত্তই আমাক কি কৰিব মৃত্যুৰ বেলাত সেই কৃষ্ণটো জু পাদ পদ্ম প্ৰঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা। হে কৃষ্ণ, হে প্ৰভু, হে দৈৱকী নন্দন দেও, হে ঈশ্বৰ, মই বৰ্তমান জনা হৈ থাকোঁতেনেই বৰ্তমান মই গাব পৰা, কব পৰা, ধ্যান কৰিব পৰা, প্ৰাৰ্থনা কৰিব পৰা আৰু শক্তিমন্ত হৈ থাকোঁতেনে মই তোমাৰ চৰণত এটা প্ৰাৰ্থনা জনাইছো যে কৃষ্ণ তোমাৰ চৰণ যুগল যাতে এটা পিঞ্জিৰা হওক আৰু মোৰ মন ৰূপী ৰাজহংস যাতে তোমাৰ চৰণত মই এতিয়াই যাতে সুমুৱাই, যেনেকৈ এটা সজাগ যেনেকৈ আমি ধৰি আনি এটা চৰাইক যেনেকৈ ধৰি আনি আমি সজাত বন্দী কৰি ৰাখো, ঠিক তেনেকৈ মোৰ মন ৰূপী ৰাজহংসটো প্ৰভু তোমাৰ চৰণ পিঞ্জিৰাত যাতে এতিয়াৰ পৰাই মই থাকিবৰ কাৰণে, থবৰ কাৰণে, পিঞ্জিৰাবদ্ধ কৰি থবৰ কাৰণে মই চেষ্টা কৰিছো। কাৰণ প্ৰাণ পয়ানৰ সময়ত কফ পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। যে মোৰ প্ৰাণৰ প্ৰয়াণৰ সময়ত কণ্ঠ ৰুদ্ধ যেতিয়া হব, কফে যেতিয়া কণ্ঠত ধৰিব, পিত্তই যেতিয়া পেটত ধৰিব আৰু বাটে যেতিয়া গোটেই শৰীৰত মোক 49 বায়ুৱে যেতিয়া মানে শ্ৰদ্ধাভুৱন দেখাব, তেতিয়া কিন্তু মই তোমাৰ প্ৰভু নাম লব নোৱাৰিম, মই শুনিব নোৱাৰিম। কিন্তু স্মৰণত যাতে তোমাৰ যাতে ৰূপ হওক, তোমাৰ গুণানুকীৰ্তন হওক, যাতে মোৰ যাতে আহি থাকে, এইখিনিয়ে মই তোমাৰ চৰণত প্ৰাৰ্থনা জনাইছো। আৰু সেয়া প্ৰাৰ্থনা আমাৰ সকলোৰে, যিহেতু আমি মানৱক শিক্ষা দি থৈ গৈছে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই, শাস্ত্ৰই দিছে, শ্ৰীমন্ত শংকৰদেৱে দিছে আৰু মহাপুৰুষসকলে আমাক এই সন্দৰ্ভবোৰ দি থৈ গৈছে। তাৰ পিছত সমস্তে যাতনা পাপী ভুঞ্জৈ মন্দ ভাগী লয়া শেষ পাপ আকৈ পৃথিৱী লাগি হুৱে তৃণ বনকৃত কতু বিস্তাৰ ভুঞ্জৈ পাপী জানাইতো পৰম কাৰ। ইয়াত এটা কথা আমাৰ মানুহে ভকতসকলে কোৱা শুনো,
আৰু কৈছো এই কথাটো তৃতীয় স্কন্ধত কপিল গোসাঁই দেৱতীক কৈছে যে মা ঐতে স্বৰ্গ ঐতে নৰক, এইটো সাংখ্য যুগত জ্ঞান যুগত এই কথাখিনি কোৱা হৈছে যে ঐতে স্বৰ্গ ঐতে নৰক। কিন্তু শাস্ত্ৰই এটা সিদ্ধান্ত দিছে, ইয়াত আকৌ সিদ্ধান্তটো অকণমান ভালকৈ দিছে, কিছুমানে সেইটোকে ভাবে। কিন্তু ইয়াত এতিয়া কি কৈছে, সমস্তে যাতনা পাপী ভুঞ্জয় মন্দমতি বা মন্দ ভাগী, যে এই যমৰ মানে জৈসা কৰম কৰেগা এইসা ফল দেগা ভগৱান, জৈসা কৰম কৰিম সেইসা আমি ফল লাভ কৰিম। ঈশ্বৰ আমাৰ হৃদয়ত আছে, ঈশ্বৰ 10জন 14জন সাক্ষী আমাৰ লগত আছে, কিন্তু এহেঁতে আপোনাক কেতিয়াও অপৰাধ কৰিবলৈ যোৱাৰ ক্ষেত্ৰত কেতিয়াও বাধাৰ সৃষ্টি নকৰে। কাৰণ মনুষ্যক বিবেক দিয়া হৈছে, বুদ্ধি দিয়া হৈছে, চিন্তাক দিয়া হৈছে, চিত্ত দিয়া হৈছে, যাতে সকলোৰে মিলি জুলি এজন মানুহে যাতে প্ৰকৃত মানৱ জন্মটোক যাতে প্ৰকৃত সত্যক অন্বেষণ কৰি যাতে মানৱ জন্মটোক সফল কৰিব পাৰে, তাৰ কাৰণে ঈশ্বৰে সমস্তখিনি ব্যৱস্থা আমাক কৰি দি পঠাইছে। কিন্তু তেনে মানুহে আহি পৃথিৱীত কি কৰে, আৰু শাস্ত্ৰৰ পাপ পুণ্যৰ হিচাপ, শাস্ত্ৰ জানিবলগীয়া, শাস্ত্ৰ পঢ়িবলগীয়া, ঈশ্বৰ তত্ত্ব বিচাৰ কৰিবলগীয়া, ঈশ্বৰক বিচাৰিবলগীয়া, ঈশ্বৰক জানিবলগীয়া কাম কেৱল এটা যোনিতহে আছে, মানৱ যোনিত আছে। বাকী ইতৰ প্ৰাণীৰ কাৰো লগত ধৰ্ম কৰ্ম কাৰো লগত কোনো সম্পৰ্ক নাই। কাৰণ সিহঁতে পাপ নকৰেও, অপৰাধ নকৰেও, সিহঁতক ঈশ্বৰে যি নিয়মত চলিব দিছে সেই নিয়মতে সমস্তই গতি কৰি আছে। বাকী চন্দ্ৰ সূৰ্যলৈকে বাকী বিলাকে নিজৰ নিজৰ চিন্তাত ঘূৰি ফুৰে বা নিজৰ নিজৰ কৰ্মৰ ফল তাত কোনো অপৰাধৰ জন্ম নহয়। সেইকাৰণে কৈছে যে অপৰাধ কৰি যেতিয়া আমি মৃত্যু লোকলৈ গুচি যাম, মানে ইহৰ লোকৰ পৰা পৰলোকলৈ গুচি যাম, আৰু যমনগৰলৈ যেতিয়া গুচি যাম, যমনগৰত গৈ আমি যিখিনি কাম কৰিছিলো, আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধ, ইয়াৰ আগতে এজন বাঘাকাৰ আছিলে, কোনোবা এজন আছিলে, তেওঁ এতিয়া 3টা জন্ম বুলি কৈছিলে। আচলতে 3টা জন্ম নহয়, এই 3টা হৈছে আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধ, আমাৰ 3টা কৰ্মৰ ফল হয়। 3টা আমি যিমান জীৱনত মানে লক্ষ লক্ষ যোনি পৰিভ্ৰমণ কৰোতেনে আমাৰ যিবিলাক পাপ হয়, পাপৰ টোপোলা বিলাকক মানে পাপ বিলাকক 3টা পৰ্যায়ত ভাগ কৰা হৈছে, আৰব্ধ প্ৰাৰব্ধ আৰু অনাৰব্ধ। এতিয়া কৈছে এনেকৈ এই আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধৰ কৰ্মৰ ফল মন্দ ভাগী, তাৰমানে বেয়া ভাগ্যৰে জন্ম হোৱা মানুহ বিলাকে এই পৃথিৱীত যি পাপ কাম কৰে বা যি অপৰাধ কৰে তাৰ ফল ভুজিব লাগিবগৈ যমনগৰত, আৰু যমনগৰত পাপৰ ফল যমৰ যাতনা ভুগি 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 পুনৰ আকৌ পৃথিৱীলৈ আহিবলগীয়া হয়। কেনেকে আহে, যে হুৱে তৃণ বন কৃত কটুহু বিস্তাৰ, ভুঞ্জয় পাপী জানা এইটো পৰমনিকাৰ। তাৰমানে যমনগৰত আগৰ জন্মবিলাকত কৰা পাপৰ ফল ভুঞ্জাৰ পিছত পুনৰ আকৌ আমি এমিবাৰ পৰা বা তৃণৰ পৰা আমাৰ জন্ম আৰম্ভ হয়। এই পৃথিৱীখনত আহিলে পৃথিৱীখনত আৰম্ভ হয়, আৰু পুনৰ আকৌ আমি জন্মবিলাকত পাপৰ ফল ভুগিবলগীয়া হয়। তাৰপিছত কৈছে পুণ্য কৰি পাও স্বৰ্গ তৈতো সুখ নাই, কেতিক্ষণে পৰু দৰে ধাতু যাই, পুণ্য ক্ষয় ভৈলে পৰি বিমানৰ হন্তে, লাগ ধৰি আহৈ বলি পথত কাটন্তে, নাৰকিশোৰ গৰু কৰো কৈতো নাহি ষষ্ঠ, ঘোৰ তাপময় এইটো পাপ পুণ্য পথ, শতকোটি জন্ম জীৱে কৰো জাত, একো মতে দুৰন্ত কালৰণে ৰাই হাত। এইদৰে বিশেষকৈ আমি মানুহ, যিটো আমি মানৱ জন্মটো, এই মানৱ জন্মত জীৱ বিলাকে বা মানুহ বিলাকে কি কৰে, সুখৰ আশায়ে বিভিন্ন কৰ্মৰ আঁচনিবোৰ লয়, আৰু সেই কৰ্মৰ আঁচনিবোৰত যি ভুল পথত যেতিয়া গুচি যাব, তাৰ ফল ভোগ কৰিবৰ কাৰণে আমি সাজু হৈ থাকিবলগীয়া হয়।
আৰু সেই ফলবিলাকৰ ভিতৰত কৈছে পুণ্য কৰি পাৱৈ স্বৰ্গত ততো সুখ নাই। আৰু জীৱবিলাকে বেদৰ অধীন হৈ যাগ যজ্ঞ তপ কৰ্মৰ বিধান মতে বহুত পুণ্য কৰে, পুণ্য কৰিলৈ স্বৰ্গলৈ যায়। পুণ্য ধৰি লওক আপুনি এটা বহু কোটি জীৱনত ধৰি লওক 1 লাখ টকাৰ পুণ্য অৰ্জন কৰিলে, আৰু সেই 1 লাখ টকা পুণ্য অৰ্থাৎ 1 লাখ টকা পৰিমাণৰ সমান পুণ্য আপুনি স্বৰ্গৰ ইন্দ্ৰক জমা দিলে বা স্বৰ্গত জমা ৰাখিলে। জমা ৰখাৰ পিছত আপোনাৰ সুবিধাবোৰ, ফেচিলিটিবোৰ, আজি ধৰি লওক একে সহজ উদাহৰণ, আজিকালি যিবিলাক ডাঙৰ ডাঙৰ হোটেল আছে, খালি পইচা জমা কৰিব লাগে। জমা কৰাৰ পিছত আপুনি যি সুবিধা বিচাৰে সকলো সুবিধা উপলব্ধ। ধৰি লওক আজিকালি নাৰ্ছিং হোম বিলাকত ধৰি লওক এটা বেমাৰী যেতিয়া আমি লৈ যাওঁ, হস্পিটেলত লৈ গলে আমাৰ বহুত অসুবিধা হয়। ধৰি ললো যিবিলাক মানুহৰ টকা থাকে, যিবিলাক দুখীয়া মানুহ, সেইবিলাক মানুহে হস্পিটেলত নি খুব কম খৰচত বেমাৰীজনক সুস্থ কৰিবৰ কাৰণে বিভিন্ন লৌৰা ঢাপৰা কৰি কষ্ট খাই হলেও তাৰ কামটো কৰে। কিন্তু যাৰ টকা আছে, টকা থকা মানুহবিলাকে কি কৰে, নাৰ্ছিং হোমত সোমোৱাই দিয়ে। নাৰ্ছিং হোমত সোমোৱাই দিয়াৰ পিছত টকাহে জমা দিব লাগে। টকা জমা দিলে আৰু নাৰ্ছিং হোমত আৰামত নাৰ্ছে ডক্তৰে তাক শুশ্ৰূষা কৰি আছে, আমি মানুহ নাথাকিলেও হব। এনেকে কাৰণ এই গোটেইবিলাক কোনে কৰিছে, টকাই কৰিছে। এজনে টকাৰ অভাৱত চৰকাৰী হস্পিটেলত ৰাখি ট্ৰিটমেন্ট কৰিবলগীয়া হৈছে, বহুত দিন থাকি কষ্ট খাই, আৰু এজনে টকা থকাৰ কাৰণে নাৰ্ছিং হোমত ৰাখি বেমাৰীক সহজতে ভাল কৰি লৈ আহিছে, কষ্ট নকৰাকৈ। চাওকচোন এই দুইটা সত্য বাস্তৱ জীৱনত আমাৰ চলি আছে। ঠিক তেনেকৈ জন্ম মৃত্যু চক্ৰত যেতিয়া আমি পুণ্য অৰ্জন কৰি যেতিয়া স্বৰ্গলৈ গুচি যাওঁ, আৰু স্বৰ্গত গৈ যেতিয়া 1 লাখ টকাৰ পুণ্য অৰ্থাৎ 1 লাখ পুণ্য যেতিয়া জমা দিলো, আমি আমাৰ হিচাপ, আমাৰ সূচী মতে, মনৰ হেঁপাহ মতে আমি বিভিন্ন ধৰণৰ পুণ্য সুবিধাবোৰ লৈ আমি স্বৰ্গত আমি সুখ ভোগ কৰো। আৰু যেতিয়া পুণ্যৰ সংখ্যা কমি আহি থাকে, অৰ্থাৎ টকাৰ পৰিমাণ যেতিয়া কমি আহি থাকে, যিমানে টকাৰ পৰিমাণটো কমি আহে, সিমানেই তেওঁৰ কাৰণে স্বৰ্গখন এঢলীয়া হৈ আহি থাকে। এঢলীয়া হৈ আহি যোনদিনাখনি যোনদিনাখন টকা সম্পূৰ্ণভাৱে, অৰ্থাৎ পুণ্য যোনদিনাখন সম্পূৰ্ণভাৱে শেষ হৈ যায়, আৰু সেইদিনাখনি লগৰীয়া বিলাকেও তাক পুনৰ পৃথিৱীৰ নৰক জন্মলৈ তাক দলিয়াই ঠেলা মাৰি পেলাই দিয়ে। আৰু সেই তাৰ পিছতে আহি কেনে কি হয়, হুৱে তৃণ বনকৃত কতহু বিস্তাৰ, ভুঞ্জৈ পাপী জানা এইটো পৰমনিকাৰ, পুণ্য কৰি পাৱৈ স্বৰ্গ ততো নাহি সুখ, কেতিক্ষণে পৰু দৰে ধাতু যায়। আৰু কোনদিনাখন সেই পুণ্যৰ সংখ্যাটো 0 বেলেঞ্চত গুচি আহিব, আৰু তেতিয়াই আহি যে নৰকত, অৰ্থাৎ এই সংসাৰলৈ অহা মানেই জন্ম মৃত্যু চক্ৰত প্ৰৱেশ কৰা মানেই অহাৰ পথো নৰক আৰু যোৱাৰ পথো নৰক। সেইকাৰণে এই নৰক যান্ত্ৰণা ভোগ কৰিবৰ কাৰণে আমি অহা যোৱা কৰি থাকিব লাগে। এয়া কাৰো কথা কৈ থকা নাই, এইবিলাক চব আপোনাৰ মোৰ আমাৰ কথা কৈ আছে, আমাক জানিবৰ কাৰণে, আমাক জ্ঞানী হবৰ কাৰণে, আমাক বুজিবৰ কাৰণে, আৰু যে বুজি যাতে এটা প্ৰকৃত মানৱত পৰিণত হৈ মানৱ জন্মটো আমাক ঈশ্বৰ ভগৱন্তই যি কাৰণে দিছিলে, আমি কথা দি থৈ আহিছিলো, প্ৰভু তুমি মোক বাহিৰলৈ দিয়া, তোমাৰ গুণানুকীৰ্তন কৰিম, তোমাৰ গুণ গাই জীৱন অতিবাহিত কৰিম। কিন্তু যেতিয়া মায়াৰ সংসাৰলৈ আহি গলো, মায়াই যেতিয়া আমাক আবদ্ধ কৰি দিলে, মায়াই ঢাকন দি কেনে আমাক যেতিয়া অবস্তুকে বস্তু জ্ঞান আনিলে, বস্তুক আমাক পহৰাই দিলে, আৰু তেতিয়াই আমি ঈশ্বৰৰ পৰা ফালৰি কাটি বা ঈশ্বৰৰ পৰা বিমুখ তত্ত্বলৈ গুচি গলো। যিটো অজ মানে ঈশ্বৰ, বহুতে কয় অজ মানে ঈশ্বৰ, অমিল যাৰ মিল নাথাকে তাকেই অজামিল। আৰু আমি সেই মায়াৰ সংসাৰলৈ আহি সেই অজ ঈশ্বৰ জনৰ পৰা আমি হয়তো আমাৰ কৰ্মৰ দ্বাৰা, আমাৰ ধৰ্মৰ দ্বাৰা, আমাৰ কথাৰ দ্বাৰা আমি বিভিন্ন ফালেৰে আমি আচলতে মানৱৰ যিটো প্ৰকৃত পৰিচয় বা মানৱৰ যিটো চৰিত্ৰ, মানৱৰ যিটো কৰ্ম, সেইখিনিৰ পৰা আমি পাহৰি আমি হয়তো দিগ্ভ্ৰান্ত হৈ, পথভ্ৰষ্ট হৈ, অকৰ্মকে কৰ্ম মানি লৈ যেতিয়া আমি আগবাঢ়ি গুচি যাওঁ, আৰু তেতিয়া আমি কৰ্ম বন্ধনত পৰি এই নৰক যান্ত্ৰণাবোৰ ভোগ কৰিবলগীয়া হয়। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে গাইছে, অ জৈতে তৈতে গয়া জন্ম লভো মই, এই আপোন কৰ্মৰ গতি, তৈতে প্ৰভু তোমাৰ চৰণে, থাকুক দৃঢ় গতি। মোৰ লাগিলে য'ত
হয়নে? ধৰি লওক পুণ্য কৰি কিনে স্বৰ্গ বাঞ্ছা কৰে, কিছুমানে এনেকৈ ধন টকা পইচা বিভিন্ন ধৰণে কৰে, কিন্তু এজন ভকতে একো বাঞ্ছা নকৰে। ভগৱতে বৈকুণ্ঠও বাঞ্ছা নকৰে, নৰকো বাঞ্ছা নকৰে, স্বৰ্গও বাঞ্ছা নকৰে। ভগৱন্তক ভকতে এই বুলি কৈছে যে লাগিলে প্ৰভু মোৰ য'তেই জন্ম নহওক কিয়, য'তেই জন্ম হওক, পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ সংযোগে কতোহু মিলে সন্তোষ, ইহাৰ বিয়োগে কতো সুখে কান্দো, কতো পায় সন্তোষ। ৰামদেৱ মনুষ্যত পশু পতংগত, জগত মধ্যত স্বামী, চৈধ্যয় ভুৱনে হেন স্থান নাই, জৈকে নতু যাওঁ আমি। যে হে প্ৰভু, পিতৃ মাতৃ ভাতৃ ধন টকা পইচা যেতিয়া আমাৰ হৈ যায়, তেতিয়া আমি ভাল লাগে, তেতিয়া আমাক মনত উৎফুল্লিত হওঁ, তেতিয়া আমি আনন্দ পাওঁ। আৰু এইবোৰ যেতিয়া হেৰাই যায় তেতিয়া আমি দুখ পাওঁ। আৰু মানে দেৱ মনুষ্যত কেতিয়াবা দেৱতা হৈছো, কেতিয়াবা মনুষ্য হৈছো, কেতিয়াবা পশু হৈছো, কেতিয়াবা কীট পতংগ হৈছো। এনেকৈ আমাৰ জন্ম মৃত্যুৰ চক্ৰত, জীৱন চক্ৰত প্ৰভু আমি ঊৰ্ধ্বগতি অৰ্ধগতি অহৰ্নিশে প্ৰভু আমি প্ৰত্যেকটো জন্মত আমি লাভ কৰিবলগীয়া হৈছে। জলযন্ত্ৰ চক্ৰে জৰিবদ্ধ হৈয়া খণ্ডগত যেন মত, কতো তল যাওঁ, কতো ঊৰ্ধ্বগতি, কতো অৰ্ধ যায়, কতো থাকো মধ্যত। এনেকে আমাৰ জীৱন চক্ৰটো, জীৱন মৃত্যুৰ জন্ম মৃত্যুৰ চক্ৰটো আমাৰ চলি আছে। আৰু এই চলি থকাৰ পৰা যে জীৱই মানে জন্ম মৃত্যুৰ চক্ৰলৈ নহা কৰিব পাৰে, তাৰেই ব্যৱস্থা কৰি ভগৱন্ত কৃষ্ণই এই লীলাসমূহ কৰি থৈ গৈছিল। আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমি সহজতে বুজিব পৰাকৈ এই ভগৱন্তৰ গুণ লীলাসমূহ, তুমি প্ৰভু নিৰ্গুণ, তেওঁ হৈছে নিৰ্গুণ, কিন্তু তেওঁৰ কৰা কৰ্মখিনি আমাৰ কাৰণে গুণ। আৰু সেই গুণখিনি আমি গাই থাকোতে আমিও নিৰ্গুণ হৈ গুচি যাব পাৰো। এই কথাখিনিকে স্পষ্ট ভাষাৰে খুব সুন্দৰকৈ কৈছে যে লাগিলে আমি স্বৰ্গতে থাকো, লাগিলে নৰকতে থাকো, সুখ বুলিবলৈ কিন্তু কতো নাই। ষষ্ঠ বুলি কয় স্থিৰ হৈ থকাৰ ক্ষমতা আমাৰ কতো নাই। ঘোৰ তাপময় এইটো পাপ পুণ্য পথ, ঘোৰ তাপময় এইটো পাপ পুণ্য পথ। আপুনি যতেই নাথাকক, স্বৰ্গত থাকক, নৰকত থাকক, মানে জগতত থাকক, পৃথিৱীত থাকক, যতেই নাথাকো, পাতালত থাকক, সকলোতে আচলতে তিনি তাপৰ পৰা মুক্ত হব পৰা ব্যৱস্থা নাই। শতকোটি জন্ম জীৱে কৰৈ আয়া জাত, একো মতে দুৰন্ত কালৰ নেৰাই হাত। মানে শত কোটি কোটি জন্ম আমি আয়াজাত কৰিলেও আমি দুৰন্ত কালৰ কৰাল গ্ৰাসৰ পৰা, মানে দুৰন্ত কালৰ যি হাতোৰা, যি ভুজংগ কাল, ভুজংগই যি ধৰিব, সেই তাৰ পৰা আমি এৰাই যোৱাৰ ব্যৱস্থা অন্য কোনো পথেৰে, অন্য কোনো ধৰ্মেৰে, অন্য কোনো তীৰ্থ ব্ৰত যাগ যজ্ঞ কোনো পথেৰে সেই কাল মৃত্যু চক্ৰৰ পৰা ওলাই যাব পৰা ব্যৱস্থা নাই। একমাত্ৰ ৰাজমাৰ্গ ধৰ্ম শিৰোমণি, একমাত্ৰ হৰিনাম মৰ বেটিৰেগে। নিজ কুলতাৰি ভকতি বিস্তাৰি, বান্ধল হৰিগুণ সেতু, কলিযুগে পাপ পয়োধি হব নৰ, তাৰণ কাৰণ হেতু। ভকতি ভাণ্ডাৰ দ্বাৰ সবচৰি, মুকুতি কৈলি উদাস, এক শৰণ হৰি নাম ধৰ্ম কহো, ৰাজা কৰো প্ৰকাশ। এই যিটো ৰাজা ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ প্ৰসাৰ কৰি থৈ গল, এই ধৰ্মেৰেহে আমি এই লোকৰ পৰা বৈকুণ্ঠ লোকলৈ গতি কৰিব পাৰিম বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। আৰু শাস্ত্ৰৰ কথা মনাটোৱে হৈছে ধৰ্ম, আৰু নমনাটোৱে হৈছে অধৰ্ম। ৰাম সংসাৰ চক্ৰৰ জানি বাহায়ে গতি, কহিলো সমস্তে এইটো তোমাত নৃপতি, এই আউৰ কিবা শুনিতেতো মাৰ আছে মতি। আৱে
হয় পৰীক্ষিত তুমি পুচিও সম্প্ৰতি। এৰা ভক্ত শিৰোমণি পৰীক্ষিত, ঈশ্বৰৰ কৃপাত ভগৱন্তই কৃপাৰ কৰা কাৰণে ভগৱন্তই প্ৰথমতে এই ভক্তি তত্ত্ব কথা, এই ভক্তিৰ পথ, জীৱ উদ্ধাৰৰ মহান সেতু নাৰায়ণে ব্ৰহ্মাক দিছিল আৰু ব্ৰহ্মাই আনি নাৰদক দিলে আৰু নাৰদে ব্যাসক দিলে আৰু পিতৃ ব্যাসৰ পৰা মই লাভ কৰিছিলো। আৰু এই পৰম ধৰ্ম, আৰু তুমি হৈছা এই পুৰুষোত্তমৰ মহাপুৰুষৰ তুমি সেৱক। মই তোমাক সমস্ত শাস্ত্ৰৰ সাৰ শ্ৰীমদ ভাগৱত কথাৰে মই তোমাৰ পাপ নাশ কৰিবৰ কাৰণে যি প্ৰয়োজন, লাইনটো আকৌ লগতে গুচিয়ে গল, ইমান দিগদাৰ কৰিছে আজি লাইনটো। সেই পৰম অমৃতৰ সন্ধান, সেই পৰম অমৃত কৃষ্ণৰ কথা চৰিত্ৰ সাক্ষাতে অমৃত। তুমি সাপগ্ৰস্ত 7 দিনৰ ভিতৰতে যিহেতু তোমাৰ মৃত্যু হব বুলি যি অভিশাপ পাইছিলা, তাৰ পৰা তোমাক পৰিত্ৰাণ কৰিবৰ কাৰণে ভগৱন্তৰ এই পৰম অমৃতপম ভাগৱত শাস্ত্ৰৰ যি পৰম মানে প্ৰকৃত সত্য, সেই সত্য মই তোমাৰ আগত প্ৰকাশ কৰিলো। যি কথা জানিলে জীৱই সংসাৰ চক্ৰৰ পৰা, সংসাৰৰ জন্ম মৃত্যু চক্ৰৰ পৰা, যত ন ভাৰ চৈতে সূৰ্য ন শশাংক ন পাৱক, যত গত্তা ন নিবৰ্তন্তে তদ্ধাম পৰমং মম। মানে যত চন্দ্ৰৰ পোহৰ নাথাকে, যত সূৰ্যৰ পোহৰ নাথাকে, যত মায়া নাই, যত গলে জীৱই আৰু ঘূৰি আহিব নালাগে, সেই মহাপ্ৰভু মহা ঈশ্বৰৰ কথা, অমৃতোপম কথা মই তোমাৰ আগত কলো। আৰু তুমি মোক এটা কথা কোৱা যে যিখিনি জানিলে দুৰন্ত কালৰ চক্ৰৰ পৰা ওলাই যাব পাৰিবা, কিন্তু মই তোমাক এটা কৈছো যে মই এই কথাখিনি মই তোমাক এজন তুমি মহাপুৰুষৰ সেৱক হিচাপে, পৰম ভকত হিচাপে মই তোমাক সম্পূৰ্ণভাৱে ইডালে সিডালে লাগি যেনেকে আহিছে যথাযথ ভাৱে মই তোমাক পান কৰালো। এতিয়াও তোমাৰ মনত যদি কিবা সংশয় আছে বা কিবা যদি জানিবলগীয়া আছে বা কিবা যদি সুধিবলগীয়া আছে, তেতিয়াহলে মোক তুমি প্ৰশ্ন কৰা আৰু মই তোমাক প্ৰকৃত মই যিমানখিনি জানো আৰু তোমাৰ উপকাৰৰ অৰ্থে মই কম। এইবুলি প্ৰকৃত গুৰুৱে, প্ৰকৃত এজন শিক্ষকে, এজন প্ৰকৃত ছাত্ৰক, যি ছাত্ৰ সদায় মানে শ্ৰদ্ধাৱান লভতে জ্ঞানম ছাত্ৰানং অধ্যয়নং তপ, যিজন ছাত্ৰই অধ্যয়নকে সাধনা হিচাপে লৈ মানে অধ্যয়ন কৰে, সেই ছাত্ৰজনে সদায় উন্নতিৰ পথত আগবাঢ়ি যায়। আৰু সেই ছাত্ৰজনক শিক্ষকে আদৰ কৰে, যত্ন কৰে, আৰু ভালতে ভাল কৰিবৰ কাৰণে শিক্ষকজনে বহু যত্ন কৰে। ঠিক তেনেকৈ গুৰু সদৃশ সুকমুনিয়ে পৰীক্ষিতক পুনৰ কৈছে যে তুমি যদি বুজিবলগীয়া আছে, কিবা আছে মোক কোৱা। আৰু এই সুবিধা আৰু তেওঁ ক'ত থাকে, তেওঁ য'ত থাকিব মাত্ৰ গাই দুহনৰ সময়হে এই সুকমুনিয়ে থাকে। তাৰ পিছতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে, মই সদায় কৈ আছো যে ভাগৱত যিমান আজি ইমান ব্যাখ্যা বা ভাগৱত ইমান হৈছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এখন গাঁৱতে 2 কিলোমিটাৰো নহয়, 1.5 কিলোমিটাৰ ভিতৰতেই মানে মাজত এখন, মূৰত এখন, সিটো মূৰত এখন, মাজত এখন, ইমান ভাগৱত শুনাৰ মানুহৰ জন্ম হৈছে, ইমান ভাগৱত পাঠ মানে চলিছে, কিন্তু ভাগৱত শুনাও তাৰ সংখ্যা বাঢ়ি গৈছে, শুনো তাৰ সংখ্যা একদম নাই। বুজাও তাৰ সংখ্যা বাঢ়ি গৈছে, বুজোতা কিন্তু নাই। বুজাবলৈ বহুতে গৈছে, কিন্তু বুজিব যিজনে বুজিব লাগে, সেই বুজাৰ সংখ্যাটো একদম সীমিত। ভাগৱত পাঠ এতিয়া মই নিজে এজন 28টা বসন্তই গৰকা ভাগৱত পাঠ ব্যাখ্যাৰ লগত জড়িত হৈ মই 96 চনৰ পৰা
আজিলৈকে যিখিনি আজি বিশেষকৈ 6-7 বছৰৰ ভিতৰত যিটো আমূল পৰিৱৰ্তন ভাগৱত পাঠত হৈছে, মানে এনেকুৱা এটা পৰিৱৰ্তন আহিছে যেন একদম সকলোবিলাকে যেন কৃষ্ণ প্ৰাপ্তি হৈ গল, চিধাই বৈকুণ্ঠলৈ যাব, এনেকুৱা নিচিনা এটা অৱস্থাত উপনীত হৈছে। অপ্ৰিয় হলেও সত্য কথা, ভাগৱতৰ যিটো গুণ, ভাগৱতৰ যিটো শক্তি, ভাগৱতৰ যিটো ওজন, ভাগৱতৰ যিটো ক্ৰিয়া, মানে মানুহে একে অপ্ৰিয় সত্য কথা আৰু খালি জনাবৰ কাৰণে, অন্যক শুনাবৰ কাৰণে পাতিছে আৰু কিছুমান কেইটামান টকা ঘটিবৰ কাৰণে পাতিছে, মোৰ অনুভৱ। আৰু এইটো সত্য কথা। কিন্তু খালি টকা কিছুমান গোটাবৰ কাৰণে পাতিছে আৰু শুনাবৰ কাৰণে পাতিছে, শুনোতা কিন্তু নাই। যে কৃষ্ণ কথা শুনোতা নাই, শুনোতা নোহোৱাৰ অভাৱৰ কাৰণেই আজি এই গতিটো হৈছে। সেয়েহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰত্যেকটো অধ্যায়ৰ অন্তত শুনোতাজনক বেছিকৈ গুৰুত্ব দি, আমিতো শুনিয়ে আছো, তথাপিতো গুৰুজনে আকৌ অধ্যায়টোৰ অন্তত এটা অতি গুৰুত্ব প্ৰদান কৰিছে। শ্ৰৱণ কৰোতা শকতলৈ কাতৰ প্ৰাৰ্থনা জনাই মহাপুৰুষ গুৰুজনে ভাগৱতৰ প্ৰত্যেকটো অধ্যায়ৰ পিছতে যিটো গুৰুবাণী প্ৰকাশ কৰিছে, আৰু তাত প্ৰত্যেকবাৰতে গুৰুজনে শ্ৰৱণ কৰোতা সকললৈ অৰ্থাৎ শুনোতা সকলৰ ওপৰত বিশেষ গুৰুত্ব দিছে। এতিয়া আমাৰ ভাগৱত হৈছে শুনাওতাহে, শুনোতা নাই তাৰমানে। সেইকাৰণেহে ভাগৱতৰ মানে বহুল প্ৰচাৰ হৈছে যদিও আমাক ভাগৱতৰে শক্তি আমাক ক্ৰিয়া কৰা দেখা পোৱা নাযায়। তাৰমানে দুখৰ, এইবিলাক অপ্ৰিয় হলেও সত্য কথা, কবলৈও নোৱাৰো। আৰু ইমান দেখিছো মানে আজিকালি, আপোনালোকৰ ফালে হয়তো ভালেই আছে, কিন্তু আমাৰ মানে বিভিন্ন জেগাত ভাগৱত পাঠ বিলাক পাতে, বিভিন্ন মানে উদ্যোক্তা সকলে পাতে, এখন এখন গাঁৱতে 3খনকৈ, কেৱল কিছুমান টকা ঘটাৰ খালি মানে টকা গোটাব লাগে, খালি গোটটোত মানে টকা গোটাব লাগে। এই এনেকুৱা প্ৰচেষ্টা বিলাক যদি এৰি দিয়া নাযায়, তেতিয়া ভাগৱত ধৰ্মও মানে ভাগৱতকো নি কেনে এনেকুৱা এটা কৰিবগৈ, কাইলৈ পৰহিলৈ অলপ দিনৰ পিছত মানে চিন্তাই কৰিবলৈ অলপ ভয় লাগে। বাৰু যাই হওক, সময়ে নিশ্চয় আমাক এইখিনি শিক্ষা দিবহি। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে শুনাওতাতকৈ শুনোতাৰ ওপৰত বেছিকৈ গুৰুত্ব দি মহাপুৰুষ শংকৰদেৱে এই অধ্যায়ৰ অন্তত যিটো গুৰুবাণী দিয়ে, এইটোৱে হৈছে ভাগৱতৰ মূল উপদেশ। আৰু একেবাৰে জন্ম মৃত্যু চক্ৰৰ পৰা ওলাই যোৱাৰ জনি মৰা ঔষধটো হৈছে, মহৌষধটো হৈছে এই উপদেশটো। এই উপদেশটো গাইছে, শুনা সভা সদ মহাভাগৱত পদ, নিকটতে আছৈ ঘোৰ মৰণ আপদ, নৰকৰ নিকাৰ শুনন্তে ধাতু যায়, কেনে সুখে নিদ্ৰা আখৈ নিশ্চিন্তা উপায়, দিনে দিনে তুতে আয়ু কৈত যাই প্ৰাণ, কোনো দিনে দুতে ধৰৈ নাহি তাৰ থান, পিতৃ মাতৃ তনয় আগতে মৰি যায়, কিনো অন্ধ তথাপি চেতন জ্ঞান নাই। শুনা সভাসদ মহাভাগৱত পদ, যে হেৰা সাধুসকল, হেৰা মহন্তসকল, এই সজ্জনসকল, এই মানৱৰ ৰূপতে দেৱতা স্বৰূপ, দেৱতুল্য নৰৰূপী নাৰায়ণ সদৃশ মানৱ জাতি, তোমালোকক আহ্বান জনাইছো, তোমালোকক
এই কৃষ্ণ কথা শুনিবৰ কাৰণে কাতৰ প্ৰাৰ্থনা জনাইছো। মাধৱদেৱে লিখিছে, মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰ মিনতি জনাইছে গুৰুজনে। এনেধৰণেৰে আমাক অমৃত প্ৰদান কৰিছে, খাওঁতা নাই, বুজোতা নাই, সোধোতা নাই। এয়ে হৈছে আমাৰ অসমীয়া জাতিৰ অনিষ্টৰ মূল চাবিকাঠি। শুনা সভা সদ মহাভাগৱত পদ, নিকটতে আচৈ ঘূৰ মৰণ আপদ। যে আমাৰ চুলিত জমদূতে যে ধৰি ৰখি আছে, সেই কথা আমি এতিয়াও তাক বিচাৰ বিবেচনা কৰা নাই, বা আমি যে যমলোকলৈ যাব লাগিব এই কথা আমি এতিয়াও চিন্তা চৰ্চা কৰা নাই। নকৰি আমি অকথাকেই কথা মানিছো, কথাক আমি এৰি দিছো। যি কথা কব লাগিছিল সেই কথা নকলো, যি কথা জানিব লাগিছিল সেই কথা আমি নাজানিলো। এনেধৰণে আমাৰ জীৱনৰ মহামূল্যৱান সময়সমূহ আমি মিছাই তাক পঠাই দিছো, জীৱনৰ মূল্য নোহোৱা কৰি পেলাইছো। তাৰপিছত কৈছে, নৰকৰ নিকাৰসু নন্তে ধাতু যায়, মানুহক আত্মাক উদ্ধাৰৰ হেতু দুখোজ আগুৱাবৰ কাৰণে নৰক যান্ত্ৰণাখিনি আমাক আগতে জনাই দিছে যে এয়া ফল, মনত ৰাখিবা। তথাপিতো জীৱশ্ৰেষ্ঠ মানুহৰ গাত চেতন নাহে। কেনে সুখে নিদ্ৰা হৈ নিচিন্তা উপায়, যে কেনেকৈ মায়াৰ সজ্জাত শুই জীৱন ৰেখাডাল ছুটি কৰি আনিছা, মৃত্যুৰ কাষলৈ গতি কৰিছা। যে প্ৰকৃত আত্মাৰ সন্ধান, আত্মবোধ, আত্মক অনুসন্ধান কৰা আৰু আত্মা ঈশ্বৰক, আত্মা প্ৰিয়তম জনক বন্ধুজনক আহ্বান জনাবলৈ, বা বহুজন বন্ধুজনৰ চৰণত সৰ্বধৰ্মান পৰিত্যাজ্য হৈ যাতে আশ্ৰয় প্ৰদান কৰিবৰ কাৰণে এতিয়াও তোমালোকৰ গাত কথা পৰা নাই। দিনে দিনে তুতে কৈত যায় প্ৰাণ, কোনোদিনে দুটে ধৰৈ নাহি তাৰ থান। কোন মুহূৰ্তত জীৱন বন্তি গছি নুমাই যাব, কোন মুহূৰ্তত ভগৱন্তই মূল চুইচ মানে পৰা আমাৰ চুইচটো অফ কৰি দিব, কোনো ঠিকনা নাই। পিতৃ মাতৃ তনয় আমি চাই থাকোতে নেই কোনোবাজন 100 বছৰ জীয়াই আছে, বাপেক হয়তো 100 বছৰ জীয়াই আছে, পিতেকহঁত হয়তো 40-50 বছৰতে মৰি যাবলগীয়া হৈছে। মানে বুঢ়াটো থাকোতে নি কেঁচাটো গুচি গৈছে। এইবিলাক আমাৰ চকুৰ আগত ঘটি থকা কিছুমান ঘটনা সদায় আমি দেখি আছো। তথাপিতো আমি অন্ধৰ দৰে নেদেখা ভাওজুৰি অজ্ঞানী হৈ আমি জীৱন অতিবাহিত কৰিছো। ঔ মানন পাৱৈ কালো অজগৰে গিলে, ধন জন জীৱন যাইবে কয় কটিলে। মৰিবাক লাগে যাৰ তাৰ আন কাজ, ও মূৰ কৰৈ কিনো নিশংক নীলাজ। প্ৰভু হে ঈশ্বৰ, হে দেৱকী নন্দন দেৱ কৃষ্ণ। কৃষ্ণ কৃষ্ণ বাপজনা, আপোনাৰ চৰণত সেৱা ধৰিছো। এইকণ ব্যাখ্যা কৰি কওক। নহয়, এইটো অধ্যায় পৰিলে আৰু 4টা লাইন আছে, মই পঢ়ি দিওঁ একেবাৰে। ঠিক আছে প্ৰভু, সেৱা জনাইছো। তেতিয়াহলে এইখিনি শেষ কৰি অনিচিন্তি নাথাকা কালে ধৰিলে কপৰা, কৃষ্ণ তবিমুখ যিটো জীৱন্ততে মৰা। জানি পাপ সাগৰ তৰিতে কৰা কাম,
উমানো নপাৱৈ কাল অজগৰে গিলে। কাল অজগৰ সময় কালে আমাক কেনেকৈ গিলি আহিছে তাৰ আমি উমান পোৱা নাই, অৰ্থাৎ আমি নাজানো যে আমাৰ মৃত্যু কোন সময়ত আহিব। সেইকাৰণে উমান নাপাওঁ কাৰণে পৰীক্ষিতে জানিছিল যে 7 দিনৰ পিছত ঢুকাব বা 7 দিনৰ পিছত তেওঁৰ মৃত্যু হব। কিন্তু আমি ভাবি আছো যে আমি যেতিয়া আৰু 100 বছৰ জীয়াই থাকিমেই, হৰিনাম লবলৈ আমাক কিয় লাগে? সেইকাৰণে শাস্ত্ৰই আমাক সোঁৱাই দিছে যে সেই আশাটো নকৰি যিটো অতীত গুচি গৈছে ভালেই গল, ভৱিষ্যত অন্ধকাৰ, বৰ্তমান যে জীয়াই আছে এইটোৱে সত্য। সেইকাৰণে সত্যক অন্বেষণ কৰা, ঈশ্বৰক সন্তুষ্টিৰ উদ্দেশ্যে মানৱ জন্মত তুমি যিমানখিনি কৰিবলগীয়া আছে সেই কামখিনি সময় থাকোঁতেনেই কৰিবৰ কাৰণে শাস্ত্ৰই আমাক উনুকিয়াই দিছে। ধন জন জীৱন যায় বেক একতিলে, মৰিবাক লাগে যাৰ তাৰ আন কাজ, মূৰ কৰৈ কিনো নিশংস নীলাজ। যিহেতু মৰিবই লাগিব, আমি মৰিমেই এদিন, কোন মুহূৰ্তত মৰি যাম কোনো ঠিকনা নাই। সেইকাৰণে বেছিকৈ আশা নকৰি যি পাইছা তাতেই সন্তুষ্ট থাকি ঈশ্বৰ আৰাধনা কৰি সময়টোক জীৱনটোক আগুৱাই লৈ যাবৰ কাৰণে শাস্ত্ৰ গুৰুসকলে আমাক উনুকিয়াই দিছে। তাৰপিছত নিচিন্তি নাথাকা কালে ধৰিলেক পৰা, কৃষ্ণৰ বিমুখ যিটো জীৱন্ততে মৰা। নিচিন্তি নাথাকা কালে ধৰিলেক পৰা, কালে আমাক কেতিয়া ধৰিছে বাৰু? কালে আমাক কেতিয়াৰ পৰা ধৰিছে? কালে আমাক যি মুহূৰ্তত আমাৰ জন্ম হৈ পৃথিৱীলৈ আহিছো সেই মুহূৰ্তৰ পৰাই কালে আমাক গ্ৰাস কৰিছে। কাৰণ জন্ম মানেই মৃত্যুলৈ গতি, আৰু সেই কাল সময় মানে আমি যে 100 বছৰ জীয়াই থাকিম, 50 বছৰ জীয়াই থাকিম, 40 বছৰ জীয়াই থাকিম, সেইটোৱে আমাৰ সময়, সেইটোৱে বুজোৱা হৈছে যে কালে এদিন, কালে নি কেনে জন্ম মানে আজি এদিন দুদিন এমাহ দুমাহ এবছৰ দুবছৰকৈ গৈ হয়তো কোনোবাই 40 বছৰ কোনোবাই 100 বছৰ জীয়াই থাকিব। এনেকৈ আমাক কালে ধৰিছে আৰু আমাৰ পথ হৈছে মৃত্যু। সেইকাৰণে কৃষ্ণত বিমুখ নহৈ কৃষ্ণত সন্মুখ হৈ মূৰ উপদেশে কৰা ভাগৱতৰ গ্ৰন্থ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ উপদেশী লোক হৌক কৃষ্ণত সন্মুখ। সেইকাৰণে কৃষ্ণ উপদেশ গ্ৰহণ কৰি, অৰ্থাৎ শৰণ ভজন গ্ৰহণ কৰি কৃষ্ণৰ সন্মুখলৈ আহা, বিমুখ হৈ মানৱী জনমটোক বিফলে নিনিবা। জানি পাপ সংসাৰত ৰীতে কৰা কাম, এই পাপ সাগৰৰ পৰা তৰিবলৈ হলে একমাত্ৰ কৃষ্ণ নাম ব্যতিৰেকে অন্য কোনো পথেৰে আমি আগবাঢ়িব নোৱাৰিম। সেয়েহে নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম বুলি কৈ মহাপুৰুষ গুৰুজনে এই অধ্যায়টোৰ সামৰণি মাৰিছে। কৃষ্ণ এ জানি পাপ সাগৰত ৰীতে কৰা কাম, নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম, জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। ঔ হৰি ঔ ৰাম অপৰাধ বিনাশন, তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহি কে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি ওচৰণি, ৰাম মোক ৰক্ষা কৰি ওচৰণি। কৃষ্ণ হৰি ঔ ৰাম।